সোডিয়াম ক্লোৰাইড বুলি কওঁতে যেনেকৈ NaCl বুলি কৈ দিছিলোঁ মেগনেছিয়াম ক্লোৰাইড বুলি কওঁতেও কেলে আমি MgCl বুলি কৈ দিব নোৱাৰোঁ বা মেগনেছিয়াম অক্সাইড বুলি কওঁতে যেনেকৈ আমি MgO বুলি কৈ দিছিলোঁ তেতিয়াহ'লে সোডিয়াম অক্সাইড বুলি কলত কেলে Na2O বুলি ক'বলগীয়া হৈছে হলে এইবিলাক ডাঙৰ প্ৰশ্ন আমাৰ মনত হয় তো এতিয়া আমি হেবিলাক কথা উদ্ঘাটন কৰিম কেলে হয় হেল্ল' ষ্টুডেণ্টছ মই ঋতুপৰ্ণ বৰা আৰু তোমালোকে চাই আছা তোমালোকৰ ইউটিউব চেনেল জ্ঞানম টিউশ্যন এই চেনেলটোত আমি ক্লাছ 10ৰ জেনেৰেল সায়েন্স আৰু ক্লাছ 11 আৰু 12ৰ ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজিৰ বিভিন্ন টপিকবিলাক ডিসকাস কৰি থাকোঁ গতিকে যদিহে তুমি ক্লাছ 10ৰ ষ্টুডেণ্ট বা ক্লাছ 11 বা 12ৰ সায়েন্সৰ ষ্টুডেণ্ট তেতিয়াহ'লে মই তোমাক সাজেষ্ট কৰিম যে তুমি এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখা যাতে আমি নতুন ভিডিঅ' দিয়াৰ লগে লগে তাৰ নটিফিকেশন তুমি পাই যোৱা বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ আহিছো ক্লাছ 10ৰ ষ্টুডেণ্টসকলৰ বাবে বহুত এটা বেছি ইম্পৰ্টেন্ট টপিক যেটো টপিক হল তোমালোকৰ চেপ্টাৰ নাম্বাৰ 3 তোমালোকে পাবা চেপ্টাৰ 3 যদিও এই টপিকটো চেপ্টাৰ 3 কিন্তু এইটো যদি তোমালোকে সায়েন্সত পঢ়িম বুলি ভাবিছা তেতিয়াহলে এই টপিকটোৱে পিছলৈকে তোমালোকক কেতিয়াও লগ নেৰে বা এই কনসেপ্টটোৱে লগ নেৰে কনসেপ্টটো বুজি পাই যাবই লাগিব যদি আমি কনসেপ্টটো নুবুজাকে মুখস্থ কৰি যাওঁ বস্তুবিলাক পিছলৈকে বহুত প্ৰবলেম হোৱাৰ চান্স থাকিব সো আজিৰ টপিকটো হল আয়নীয় যৌগৰ গঠন আয়নীয় যৌগৰ গঠন তোমালোকৰ প্ৰশ্নবিলাক আহে যে ইলেক্ট্ৰন স্থানান্তৰণৰ দ্বাৰা সোডিয়াম ক্লোৰাইডৰ গঠন বৰ্ণনা কৰা মেগনেছিয়াম ক্লোৰাইডৰ গঠন বৰ্ণনা কৰা মেগনেছিয়াম অক্সাইডৰ সোডিয়াম অক্সাইডৰ গঠন বৰ্ণনা কৰা তেনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান তোমালোকে পাবা কিন্তু প্ৰশ্নকেইটাৰ উত্তৰকেইটা কৰিব জানিলেই নহব আমি মুখস্থ কৰি উত্তৰকেইটা কৰিব পাৰো বুজি পাব লাগিব কথাটো হল এতিয়া আয়নীয় যৌগৰ গঠন বুলি কওঁতে আমি প্ৰথমতে জানিব লাগিব আয়নীয় যৌগ মানে হয় কি হয়নে আয়নীয় যৌগ মানে হয় কি আয়ন মানে হয় কি আয়নীয় যৌগ কোনবিলাকক কম আয়নীয় যৌগ বুলি ক'লে কাক বুজি পাম আমি যিবিলাক যৌগ কেটায়ন আৰু এনায়নেৰে গঠিত হয় কেটায়ন আৰু এনায়নেৰে গঠিত হয় হয় বা যিবিলাক যৌগ ইলেক্ট্ৰন স্থানান্তৰণৰ দ্বাৰা জড়িত হয় এনেকৈ ক'ব পাৰো বা আমি এনেকৈ ক'ব পাৰো যে ইলেক্ট্ৰন স্থানান্তৰণৰ দ্বাৰা গঠিত যৌগ আমি আয়নীয় যৌগ বুলি ক'লে এনেকৈ ক'ব পাৰো বিভিন্ন ধৰণে ডেফিনিশনটো লিখিব পাৰো এতিয়া আয়নীয় যৌগৰ এই কেটায়ন আৰু এনায়ন কি হয় তোমালোকে যিমান পাৰা বহি এখন লৈ এই সৰু সৰু কথাবিলাক লিখি গলে তোমালোকৰ লোকসান নাই মানে লাভ হ'ব তাৰ পৰা এতিয়া এই কেটায়ন আৰু এনায়ন মানে কি কেটায়ন মানে হল যিবিলাক এনেকৈ পজিটিভলি চাৰ্জ থকা আয়ন এইবিলাক আমি কেটায়ন যিবিলাক নিগেটিভলি চাৰ্জ থকা আয়ন হেবিলাক কি বুলি কওঁ এনায়ন এতিয়া এই পজিটিভ আৰু নিগেটিভ চাৰ্জ বিলাকনো কেলে আহে নেক্সট আমি হেতু কথা চাব লাগিব পজিটিভ আৰু নিগেটিভ চাৰ্জ বিলাকনো আহে কেলে আহে এই কথাটো মই এটা ক্লাস বনাইছিলো ভ্যালেন্সি বুলি যোজ্যতা তাত মই এবাৰ এক্সপ্লেইন কৰা আছিল যদি যোজ্যতাৰ বিষয়ে কাৰোবাৰ জ্ঞানটো সীমিত হৈ আছে তেতিয়াহলে সেই যোজ্যতাৰ ভিডিওটো চাব পাৰা মই ডেসক্ৰিপচনত লিংক দি দিম এতিয়া আকৌ এবাৰ মই তোমালোকক এক্সপ্লেইন কৰি দিছো তথাপিটো চোৱা মৌলবিলাকে কি কৰিবলৈ বিচাৰে বহিক কক্ষটো সম্ভ্ৰান্ত গেছৰ ইলেক্ট্ৰনীয় বিন্যাস পাব বিচাৰে বহিক কক্ষ মানে একেবাৰে বাহিৰৰ কক্ষটো কক্ষ মানে কি হয়নে তাৰ চাৰিওফালে থকা যিবিলাক অৰবিটেল হেবিলাকে হল কক্ষ হল এতিয়া সোডিয়ামটো কেই নম্বৰ থাকে 11 নম্বৰ তাৰ যদি আমি ইলেক্ট্ৰনীয় বিন্যাসটো লিখো তেতিয়াহলে কি হয় 2,8,1 এনেকৈ আমি লিখিব পাৰো এটো আলটিমেটলি কি বুজায় আমাক যে তাৰ প্ৰথম কক্ষটো দুটা ইলেক্ট্ৰন আছে দ্বিতীয় কক্ষটোত কেটা ইলেক্ট্ৰন আছে তাৰ 8টা ইলেক্ট্ৰন আছে আৰু তৃতীয় কক্ষত তাৰ এটা ইলেক্ট্ৰন আছে তো এই যেটো ইলেক্ট্ৰনীয় বিন্যাস হেতু কি বুজায় আমাক এটো বুজায় আমি জানো হয় এতিয়া এই মৌলটোৱে সোডিয়াম মৌলটোৱে যেটা হি নরমাল অৱস্থাত আছে নরমাল অৱস্থাত থাকোতে আমি জানো যে মৌল এটাৰ প্ৰোটনৰ সংখ্যাই হল তাৰ পাৰমাণবিক সংখ্যা আৰু পাৰমাণবিক সংখ্যা মানে সেই প্ৰোটনৰ সংখ্যা ইজ ইকুৱেল টু কি হয় ইলেক্ট্ৰনৰ সংখ্যা আমি জানো কাৰণ মৌল এটা প্ৰথম কেনেকৈ থাকে যেটা আমি পৰ্যায়বৃত্ত তালিকাখনত থাকে হি Na হিচাপেহে থাকে হি Na টু Na কেলে হৈ থাকে কাৰণ তাক নাম্বাৰ অফ প্ৰোটন আৰু নাম্বাৰ অফ ইলেক্ট্ৰন সমান থাকে প্ৰোটন আৰু ইলেক্ট্ৰন সমান থাকে
হেতু কাৰণে তাত কোনো ধৰণৰ পজিটিভ বা নিগেটিভ চাৰ্জ নাথাকে কেলে নাথাকে কাৰণ প্ৰোটন বিলাক হল পজিটিভলি চাৰ্জ আধান আৰু ইলেক্ট্ৰন বিলাক হল নিগেটিভলি চাৰ্জ আধান সমান পজিটিভ আৰু সমান নিগেটিভ সাপোজ প্লাস 11 আছে আৰু মাইনাস 11 আছে প্লাস 11 আছে আৰু মাইনাস টো কি আছে 11 আছে কি হৈ যাব প্লাস 11 মাইনাস 11 0 হৈ থাকিব সেইকাৰণে তাত কোনো চাৰ্জ নাথাকে সমান থাকে ইলেক্ট্ৰন আৰু প্ৰোটন হয় কিন্তু কি হ'বলৈ বিচাৰিছে ইয়াত এতিয়া সোডিয়ামটোৱে হিহঁতৰ তাৰ বহি কক্ষটোত কি কৰিবলৈ বিচাৰিছে সম্ভ্ৰান্ত গেছৰ ইলেক্ট্ৰনীয় বিন্যাস পাবলৈ বিচাৰিছে এতিয়া এই কক্ষটোত যদি হি সম্ভ্ৰান্ত গেছৰ বিন্যাস পাবলগীয়া হয় তেতিয়াহলে কি কৰিব লাগিব হি 7টা ইলেক্ট্ৰন নতুনকৈ গ্ৰহণ কৰিব লাগিব কিন্তু যদি এই টু খাপৰ হি ইলেক্ট্ৰনটো এৰি দিয়ে তেতিয়াহলে কি হৈ যাব এই তাৰ দ্বিতীয় কক্ষটোত 8টা ইলেক্ট্ৰন হৈ যাব হয়নে সো দ্বিতীয় কক্ষটোত 8টা হৈ যোৱাৰ লগে লগে হি বহি কক্ষত সম্ভ্ৰান্ত গেছৰ ইলেক্ট্ৰনীয় বিন্যাস পাই গল হেতু কাৰণে সোডিয়ামে কি কৰিব নতুনকৈ 7টা ইলেক্ট্ৰন গ্ৰহণ নকৰে তাৰ পৰিৱৰ্তে কি কৰিব এটা ইলেক্ট্ৰন এৰি দিব আৰু এটা ইলেক্ট্ৰন এৰি দি সম্ভ্ৰান্ত গেছৰ ইলেক্ট্ৰনীয় বিন্যাস পাবলৈ বিচাৰিব তো এই এটা ইলেক্ট্ৰন এৰি দিলে তাৰ মানে তাৰ পৰা কি এৰি দিলে হি এটা নিগেটিভ চাৰ্জ এৰি দিলে হয়নে আগতে 11টা প্ৰোটন আছিল আগতে 11টা তাৰ ওচৰত কি আছিল ইলেক্ট্ৰন আছিল এটা ইলেক্ট্ৰন এটা এৰি দিলে তাৰ মানে তাত নিগেটিভ চাৰ্জ এটা কমি গল হয়নে এতিয়া কি হৈ গল তাৰ মানে +11 -10 এটা কিমান হ'ব +1 এই যেটো চাৰ্জ হেতুকে আমি কোড দেখা পাও এনেকে ইলেক্ট্ৰন এটাৰ এৰি দিয়াৰ পিছত যে এনেকে ধনাত্মকভাৱে আহিত হৈ যায় ধনাত্মকভাৱে আহিত এটা যে আমি কণা পাও হেতুকে কি বুলি কওঁ আমি কেটায়ন আৰু হেতু ধনাত্মকভাৱে আহিত কিয় হয় কাৰণ ইলেক্ট্ৰন এটা এৰি দিয়াৰ লগে লগে তাত কি কমি গল তাত ঋণাত্মক আধান এটা কমি গল তো ঋণাত্মক আধান এটা কমি যোৱা মানে ধনাত্মক আধান এটা বাঢ়ি গল তাত তো তাৰ আধানৰ মান +1 হৈ যায় এনেকে আমি তাক ৰিপ্ৰেজেন্ট কৰো একে ধৰণে আমি যদি ক্লোৰিনটোক চাও এতিয়া আমি যদি এতিয়া ক্লোৰিনক চাও তেলে ক্লোৰিনটোৰ ক্ষেত্ৰত কি হ'ব ক্লোৰিনৰ আমি ইলেক্ট্ৰনীয় বিন্যাস কেনেকৈ লিখিব পাৰিম 2 8 7 তাত বহি কক্ষত কেটা ইলেক্ট্ৰন থাকে 7টা এতিয়া সোডিয়ামে বহি কক্ষত এটা থকা কাৰণে এটা এৰি দিছিলে কিন্তু ইয়াৰ 7টা আছে অলৰেডি ই বহি কক্ষত কেটা হ'বলৈ বিচাৰে 8টা হ'বলৈ বিচাৰে সম্ভ্ৰান্ত গেছৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰিবলৈ বিচৰা মানে কি বহি কক্ষত 8টা হ'বলৈ বিচাৰে তেলে ই 8টা হ'বৰ কাৰণে এই 7টা এৰি দিয়াটো ইয়াৰ কাৰণে সহজ হ'ব নে এটা নতুনকৈ বেলেগৰ পৰা লৈ লোৱাটো সহজ হ'ব ই অবভিয়াসলি বেলেগৰ পৰা এটা লৈ ল'ব যদি বেলেগৰ পৰা এটা লৈ লয় তেতিয়া হলে কি হ'ব চোৱাচোন আগতে যেতিয়া হি Cl হৈ আছিল তেতিয়া কি হৈছিল তাত 17টা ইলেক্ট্ৰন আছিল আৰু 17টা প্ৰোটন আছিল তাৰ মানে 17 -17 +17 -17 0 হৈ আছিল তাৰ চাৰ্জটো এটা জাহাই হি নতুনকৈ এটা ইলেক্ট্ৰন গ্ৰহণ কৰি দিব গ্ৰহণ কৰি দিয়াৰ লগে লগে কি হৈ যাব ইলেক্ট্ৰন গ্ৰহণ কৰা মানে তাত নিগেটিভ চাৰ্জ এটা বাঢ়ি যাব নিগেটিভ আধান এটা বহি যোৱা মানে তাৰ কি হ'ব আল্টিমেট আধানৰ মানটো কি হৈ যাব -1 হৈ যাব সেই কাৰণে এটা ইলেক্ট্ৰন এৰি দিয়াৰ পিছত Cl টো কি হৈ যায় Cl নিগেটিভ হৈ যায় এটা ইলেক্ট্ৰন এৰি দি Cl এ যেটো আয়ন গঠন কৰে হেতু কি হয় Cl নিগেটিভ আৰু এনেকুৱা যিবিলাক ধনাত্মকভাৱে আহিত আয়ন হেবিলাক আমি কি বুলি কওঁ কেটায়ন বুলি কওঁ ধনাত্মক মানে পজিটিভলি চাৰ্জ বিলাকক আমি কি বুলি কওঁ কেটায়ন বুলি কওঁ আৰু ঋণাত্মকভাৱে আহিত আয়ন বিলাকক কি বুলি কওঁ আমি এনায়ন বুলি কওঁ আৰু সেই আয়নীয় যৌগ বিলাকত কি লগ লাগি থাকে এটা কেটায়ন আৰু এটা এনায়ন তাৰ মানে ইলেক্ট্ৰন এৰি দিবলৈ বিচৰা এটাই এৰি দিয়া ইলেক্ট্ৰনটো ইলেক্ট্ৰন গ্ৰহণ কৰিবলৈ বিচৰা এটাই গ্ৰহণ কৰি লয় আৰু সেই যৌগটো গঠন হয় কেনেকৈ গঠন হয় এতিয়া তাকে আমি কি কৰিব লাগে ইলেক্ট্ৰন স্থানান্তৰণৰ দ্বাৰা দেখুৱাব লাগে এটা সোডিয়ামৰ বহি কক্ষত কেটা ইলেক্ট্ৰন থাকে বুলি গম পালো এটা আমি এনেকৈ আঁকি লৈছো এটা থাকে ক্লোৰিনৰ বহি কক্ষত কেটা ইলেক্ট্ৰন থাকে ক্লোৰিনৰ ইলেক্ট্ৰন কেটা দেখিবলৈ এনেকৈ পুৰণ চিনৰ নিচিনা নহয় কিন্তু আমি বুজি পাবৰ কাৰণে আমি ধৰিব পাৰিবৰ কাৰণে পাৰ্থক্য যে কোন কেটা ইলেক্ট্ৰন কোৰ পৰা আহিলে সো এনেকৈ আমি আঁকিছো কথাখিনি আমি প্ৰথমৰ কথাখিনি আমি কেনেকৈ লিখিম প্ৰথমৰ কথাখিনি আমি এনে ধৰণে আৰম্ভ কৰিম সোডিয়ামৰ পাৰমাণৱিক সংখ্যা যেহেতু 11 সো ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব 2,8,1 হলনে তাৰ মানে সোডিয়ামৰ কি থাকে বহি কক্ষত এটা ইলেক্ট্ৰন থাকে সো সোডিয়ামে সম্ভ্ৰান্ত গেছৰ ইলেক্ট্ৰনীয় বিন্যাস পাবলৈ বহি কক্ষৰ এটা ইলেক্ট্ৰন এৰি দিব বহি কক্ষৰ এটা ইলেক্ট্ৰন এৰি দিয়াৰ লগে লগে কি হৈ যাব সোডিয়ামত এটা প্ৰোটনৰ সংখ্যা বৃদ্ধি পাব সেইভাবে কি হ'ব সোডিয়ামটোৱে Na+ আয়ন গঠন কৰিব একেদৰে আমি Cl ৰ কথা লিখিম যে ক্লোৰিনৰ পাৰমাণৱিক সংখ্যা 17
ইলেক্ট্ৰনীয় বিন্যাস ইমান গতিকে হি কি কৰিব বহি কক্ষত এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব এটা ইলেক্ট্ৰন গ্ৰহণ কৰাৰ লগে লগে তাত কি হ'ব এটা নিগেটিভ আধান বা ঋণাত্মক আধান বৃদ্ধি পাব হেহে এটা ইলেক্ট্ৰন গ্ৰহণ কৰি ক্লোৰিনে গঠন কৰা আয়নটো কি হ'ব Cl নিগেটিভ হেখিনি কথা লিখিলো তাৰ পিছত এতিয়া যদি আমি তাৰ ট্ৰান্সফাৰটো দেখুৱাও কি হ'ব এই সোডিয়ামে যে ইলেক্ট্ৰনটো এৰি দিবলৈ বিচাৰে হেতু কলৈ এৰি দিব ইয়ালে এনেকৈ এৰি দিলে হয় সোডিয়াম আৰু ক্লোৰিনক আমি যেটা বিক্ৰিয়া কৰিবলৈ দিম সোডিয়ামে এৰি দিবলৈ বিচৰা ইলেক্ট্ৰনটো কলৈ এৰি দিছে ইয়ালে এৰি দিয়াৰ লগে লগে ইয়াত কি হৈ যাব এতিয়া এটা যৌগ গঠন হ'ব যৌগটো কেনেকুৱা ধৰণে গঠন হ'ব এই ইয়াৰ পৰা গ্ৰহণ কৰাটোক মই এনেকৈ দেখাইছো বাকি এখিনি এনেকৈ দেখাইছো Cl টো যেতিয়া এটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে হেতু কি হয় Cl নিগেটিভ হয় সোডিয়ামটো এটা ইলেক্ট্ৰন এৰি দিছে হেতু কি হয় Na+ হয় তাক আমি দেখাওতে এনেকৈ দেখাও আৰু আলটিমেটলি আমি আয়নটো কেনেকৈ লিখো NaCl সোডিয়ামে যে এটা ইলেক্ট্ৰন এৰি দি Na পজিটিভ গঠন কৰিছে হেতু কেনেকৈ দেখাও আমি Na কি কৰিলে কি গঠন কৰিলে Na+ ইলেক্ট্ৰনটো এফালে দেখাব লাগিব এনেকৈ হল বা আমি এনেকৈ দেখাব পাৰো এই কথাটো সোডিয়ামে যে এটা ইলেক্ট্ৰন এৰি দি Na পজিটিভ আয়ন গঠন কৰে হেতু এটা সমীকৰণত আমি এনেকা ধৰণেও দেখাব পাৰো বা এনেকেও দেখাব পাৰো Na আছিল এটা কি কৰিলে এটা ইলেক্ট্ৰন এৰি দিলে দুটা নহয় এটা ইলেক্ট্ৰন এৰি দিলে এটা ইলেক্ট্ৰন এৰি দি কি গঠন কৰিলে Na পজিটিভ একেটা কথা এটুক এফালে লৈ আহিছো মাইনাসত আহি গৈছে এনেকেও সমীকৰণটোক আমি লিখিব পাৰো এটু বা এটু হিচাপে ক্লোৰিনে যে এটা ইলেক্ট্ৰন গ্ৰহণ কৰি Cl নিগেটিভ আয়ন গঠন কৰে হেতুক আমি এনেকৈ লিখিব পাৰো Cl+ এটা ইলেক্ট্ৰন গ্ৰহণ কৰিলে Cl নিগেটিভ হল ইলেক্ট্ৰন স্থানান্তৰণৰ জৰিয়তে কি হৈ গল NaCl গঠন হল হৈ গল NaCl হল এতিয়া NaCl এটু কেলে এটা ইলেক্ট্ৰন এৰি দিছে ইটোৱে গ্ৰহণ কৰিছে NaCl গঠন হৈ গল কিন্তু সোডিয়াম ক্লোৰাইড বুলি কলত এটো আমি সোডিয়াম ক্লোৰাইড বুলি আমাক কৈ দিছিলে সোডিয়াম ক্লোৰাইড বুলি কৈ দিয়াৰ লগে লগে আমি তাৰ ফৰ্মুলাটো গম পালো NaCl কিন্তু তাকে নকৈ যদি আমাক মেগনেছিয়াম ক্লোৰাইড বুলি কৈ দিয়ে মেগনেছিয়াম ক্লোৰাইড বুলি কৈ দিয়ে তেতিয়াহলে আমি দেখিম যে তাৰ ফৰ্মুলাটো এনেকুৱা হয় MgCl2 কেলে হয় এতিয়া বা যদি আমাক কয় সোডিয়াম অক্সাইড বুলি তেতিয়াহলে হেতু দেখিম আমি ফৰ্মুলাটো এনেকুৱা হৈছে Na2O হৈছে আকৌ যদি দেখো আমাক মেগনেছিয়াম অক্সাইড বুলি কয় যেটো আমি প্ৰথম লেসনটোতে পাইছিলো যেতিয়া আমি মেগনেছিয়ামৰ ফিটা এডাল বায়ুত দহন কৰিছিলো অক্সিজেনৰ লগত বিক্ৰিয়া হৈ মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছিল তাত আমি পাইছিলো মেগনেছিয়াম অক্সাইডৰ ফৰ্মুলাটো কিন্তু আমি MgO বুলিহে পাইছিলো এই ফৰ্মুলাবিলাক কেলে ভেৰি কৰি থাকেনো কেলে বেলেগ বেলেগ হয় সোডিয়াম ক্লোৰাইড বুলি কওঁতে যেনেকৈ NaCl বুলি কৈ দিছিলো মেগনেছিয়াম ক্লোৰাইড বুলি কওঁতেও কেলে আমি MgCl বুলি কৈ দিব নোৱাৰো বা মেগনেছিয়াম অক্সাইড বুলি কওঁতে যেনেকৈ আমি MgO বুলি কৈ দিছিলো তেতিয়াহলে সোডিয়াম অক্সাইড বুলি কলত কেলে Na2O বুলি ক'বলগীয়া হৈছে হলে এবিলাক ডাঙৰ প্ৰশ্ন আমাৰ মনত হয় তো এতিয়া আমি হেবিলাক কথা উদ্ঘাটন কৰিম কেলে হয় এটা চোৱা কেলে হ'বলগীয়া হল হা ক্লোৰিনৰ কথা আমি গম পালো ক্লোৰিনে কি কৰে এটা ইলেক্ট্ৰন গ্ৰহণ কৰিবলৈ বিচাৰে এতিয়া আমি মেগনেছিয়ামক চাও আহা মেগনেছিয়ামটোৰ কি গতি হয়নো মেগনেছিয়াম কে নম্বৰ থাকে 12 নম্বৰ থাকে 12 নম্বৰ থাকে মানে তাৰ ইলেক্ট্ৰনীয় বিন্যাস কি হয় এটু হয় মানে কি হ'ব তাৰ বহিকক্ষত দুটা ইলেক্ট্ৰন আছে এই দুটা ইলেক্ট্ৰন হি এৰি দিব নে নতুনকৈ 6টা ইলেক্ট্ৰন গ্ৰহণ কৰিব অবভিয়াসলি এই দুটা ইলেক্ট্ৰন এৰি দিব যদি দুটা ইলেক্ট্ৰন এৰি দিয়ে তেতিয়াহলে কি হ'ব কেটা পজিটিভ আয়ন বৃদ্ধি পাব দুটা সো দুটা আয়ন ইলেক্ট্ৰন এৰি দিলে হি কি গঠন কৰিব Mg2+ তাৰমানে হি দুটা ইলেক্ট্ৰন এৰি দিব পাৰে মেগনেছিয়ামে কেটা ইলেক্ট্ৰন এৰি দিব পাৰে দুটা সো মেগনেছিয়ামৰ ক্ষেত্ৰত বাকিখিনি আমি একেদৰে লিখিব লাগিব হয়নে যিখিনি সোডিয়ামৰ কাৰণে বৰ্ণনা কৰিছিলো তেনেকৈ আমি বৰ্ণনা কৰিম যে মেগনেছিয়ামে দুটা ইলেক্ট্ৰন এৰি দিয়ে আৰু দুটা ইলেক্ট্ৰন এৰি দি Mg2 পজিটিভ গঠন কৰে ক্লোৰিনৰ কাৰণেটো একেখিনি একেটাই ক্লোৰিন এতিয়া চাও আহা মেগনেছিয়ামে কি কৰিব পাৰে দুটা ইলেক্ট্ৰন এৰি দিব পাৰে কাৰ লগত লগ লাগিবলৈ দিছো ক্লোৰিনৰ লগত ক্লোৰিনে কেটা ইলেক্ট্ৰন গ্ৰহণ কৰিব পাৰে ক্লোৰিনেটো এটাহে ইলেক্ট্ৰন গ্ৰহণ কৰিব পাৰে এটা ক্লোৰিনে এটাহে যেনিবা ইলেক্ট্ৰন গ্ৰহণ কৰিলে বাকি ইলেক্ট্ৰনটো কলৈ যাব এতিয়া সো মেগনেছিয়ামৰ লগত লগ লাগিবলৈ হলে সেই কাৰণে আমাক কেটা লাগিব ক্লোৰিন দুটা লাগিব আৰু এটা ক্লোৰিন আমাক লাগিব হয়নে বাকি ইলেক্ট্ৰনটো দিবৰ কাৰণে
সো এই ফৰ্মুলাটো কি হৈ গ'ল MgCl2 এতিয়া ধৰিব পাৰিছা চাগে হল এই ফৰ্মুলাটো হৈ গ'ল এনেকুৱা মেগনেছিয়াম আৰু ক্লোৰিন যেতিয়া বিক্ৰিয়া কৰিলে কি হ'ল মেগনেছিয়ামে এৰি দিয়া দুটা ইলেক্ট্ৰন দুটা ক্লোৰিনে গ্ৰহণ কৰিলে এটা ক্লোৰিনে এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব পাৰে যেটো আমি দেখিলো আগত সো এতিয়া কি হ'ব নতুনকৈ গঠন হোৱা যৌগটো মেগনেছিয়ামটো হৈছে Mg2+ হল ক্লোৰাইডটো কি হৈছে Cl প্ৰত্যেকটো ক্লোৰিন কি হলে কনভাৰ্ট হৈছে Cl নিগেটিভ হতে প্ৰত্যেকটো ক্লোৰিনে কেটাকে ইলেক্ট্ৰন গ্ৰহণ কৰিছে এটা ক্লোৰিনে এটাকে ইলেক্ট্ৰন গ্ৰহণ কৰিছে Cl নিগেটিভে হৈছে হি বাট ক্লোৰিন আমাৰ ওচৰত কেটা আছে দুটা সো হেইটো আমি কত লিখিম ইয়াত লিখিম হেইটো কত লিখিম ইয়াত লিখিম বুজি পাইছা নে কথাটো নিশ্চয় বুজি পাইছা সো হেই কাৰণে হল মেগনেছিয়াম ক্লোৰাইডৰ ফৰ্মুলাটো MgCl2 এতিয়া নেক্সট আহো আমি কেটায়ন কেটা চেঞ্জ কৰি চালো এনায়ন একেটা ৰাখি পিনি ক্লোৰিনৰ লগত এবাৰ সোডিয়াম লগাই চালো এবাৰ মেগনেছিয়াম লগাই চালো হলনে এবাৰ আমি কি কৰিম আমি এনায়নটো হলনি কৰি চাও এনায়নটো হলনি কৰিম বাকি পিছৰ পাৰ্টটো তা মানে পিছৰ পাৰ্টটো কেনেকৈ হলনি কৰিম এটো সোডিয়ামেই থাকক আৰু ইউ মেগনেছিয়ামেই থাকক হল ইউ মেগনেছিয়ামেই থাকক এটা আমি পিছৰ পাৰ্টটো হলনি কৰি চাও পিছৰ পাৰ্টটো কেনেকৈ হলনি কৰিম এবাৰ অক্সিজেনেৰে আমি হলনি কৰি চাও অক্সিজেনকো যদি আমি চাবা তোমালোকে অক্সিজেনটো কি নম্বৰ থাকে 8 নম্বৰ থাকে ইলেক্ট্ৰনীয় বিন্যাস কিমান হয় 2,6 বহিকক্ষত কেটা ইলেক্ট্ৰন আছে 6টা সো অক্সিজেনে এতিয়া কি কৰিব অক্সিজেনে 6টা ইলেক্ট্ৰন এৰি দিব জানো নিদিয়ে নহয় হি নতুনকৈ দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিবলৈ বিচাৰিব দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিলে তাৰ কি হ'ব বহিকক্ষটো সম্পূৰ্ণ হ'ব যেতিয়া দুটা ইলেক্ট্ৰন গ্ৰহণ কৰে তেতিয়া হলে অক্সিজেনে তাৰ মানে কি আয়ন গঠন কৰে O2 নিগেটিভ দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিবলৈ বিচাৰে অক্সিজেনৰ কেটা খালি ঠাই থাকে দুটা খালি ঠাই থাকে অক্সিজেনৰ ওচৰত দুটা খালি ঠাই থাকে অক্সিজেনৰ নিজা ইলেক্ট্ৰন কেটা থাকে 6টা থাকে আৰু দুটা ইলেক্ট্ৰনৰ জায়গা তাৰ ওচৰত কি থাকে খালি থাকে হল এটা সোডিয়ামৰ লগত যেতিয়া তাক আমি বিক্ৰিয়া কৰিবলৈ দিম তেতিয়া কি হ'ব এটা সোডিয়ামে বাৰু এটা ইলেক্ট্ৰন দিলে আৰু এটা ইলেক্ট্ৰন হি কোপা পাব সেইকাৰণে যেতিয়া সোডিয়ামৰ লগত ৰিএকচন কৰিব তেতিয়া কেটা সোডিয়ামৰ লগত ৰিএকচন কৰিব অক্সিজেনে দুটা সোডিয়াম পৰমাণু এটোৰ পৰা এটা ইলেক্ট্ৰন পালে আৰু ইয়াৰ পৰা এটা ইলেক্ট্ৰন পালে এটো সোডিয়ামৰ পৰা কি হ'ব এতিয়া এটা সোডিয়ামে কি গঠন কৰিছে এটা সোডিয়ামে Na+ এ গঠন কৰিছে প্ৰত্যেকটো সোডিয়ামে কিন্তু সোডিয়াম আছে কেটা দুটা সো হেতু কেনেকৈ লিখা হয় অক্সিজেন কেটা আছে আমাৰ ওচৰত এটা অক্সিজেনটোৱে গুটে ইলেক্ট্ৰনখিনি পোৱা নাই জানো এইকিটা এনেকৈ দেখাইছো যিকিটা আমাৰ সোডিয়ামৰ পৰা আহিছে এইকিটা এনেকৈ গুলগুলকৈ দেখাইছো যাতে তোমালোকৰ বুজিবলৈ সুবিধা হয় আৰু অক্সিজেনটোৱে কি গঠন কৰে 2 নিগেটিভ হেতু আমি ব্ৰেকেটৰ ভিতৰত লিখিম এটাই অক্সিজেনটোৱে কি গঠন কৰিছে 2 নিগেটিভ হেতু কিন্তু আমি ব্ৰেকেটৰ ভিতৰত লিখিছো সোডিয়াম প্ৰত্যেকটো সোডিয়ামে কি গঠন কৰিছে Na+ দুটা সোডিয়াম আছে আমাৰ ওচৰত দুইটা Na+ গঠন কৰিছে কিন্তু দুটা যে আছে হেতু আমি কোট ৰিপ্ৰেজেন্ট কৰিছো এনেকৈ ব্ৰেকেটৰ বাহিৰত হৈ গল এতিয়া আমি মেগনেছিয়ামৰ লগত অক্সিজেনক লগাই চাও মেগনেছিয়ামৰ লগত আমি অক্সিজেনটো দি দিলু হলনে অক্সিজেনৰ খালি জায়গা কেটা আছে দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিব পাৰে সো মেগনেছিয়ামে দি দিলে এফালৰ পৰা এটা ইলেক্ট্ৰন ইয়াত দি দিলে এটা ইলেক্ট্ৰন সো কি হৈ যাব এতিয়া মেগনেছিয়ামটো কি হলে পৰিৱৰ্তন হয় Mg2 পজিটিভ হলে অক্সিজেন এটাই অক্সিজেন ইয়াত হয়নে সো এটা অক্সিজেনৰ কথা আমি কেনেকৈ লিখিম এতিয়া এটা অক্সিজেনৰ কথা আমি কেনেকৈ লিখিম হৈ গল এইখিনি কথা এতিয়া আমি বুধহয় তোমালকে বুজি পাইছা ভালকে ক্লিয়াৰ হৈছে কথাটো আয়নীয় যৌগ মানে কি হয় আয়ন বিলাকনো কি হয় কেলে আমি তেনেকে পজিটিভ নেগেটিভ দি পিনি লিখো পৰ্যায়বৃত্ত তালিকাখনত থাকোতেটো Na বুলি হে আছিলে কেলে হি Na+ হৈ গলনো কেলে হি Cl নিগেটিভ হৈ গলনো হলনে আৰু কেলে যিবিলাকে ইলেক্ট্ৰন এৰি দিবলৈ বিচাৰে আৰু যি ইলেক্ট্ৰন লবলৈ বিচাৰে ইহঁতক ওচৰলৈ লৈ আহিলে কি হৈ যায় এনেকৈ যৌগ গঠন হয় এটো এৰি দিয়া ইলেক্ট্ৰন কেটা হিটোৱে গ্ৰহণ কৰিলে আয়নীয় যৌগ গঠন হৈ গল আৰু এই আয়নীয় যিগদাল বান্ধনী এই বান্ধনীবিলাক বহুত বেছি ষ্ট্ৰং হয় সেইকাৰণে হিহঁতৰ হায়াৰ বয়লিং পইণ্ট মেল্টিং পইণ্ট হয় তাৰ মানে হিহঁতৰ গলনাংক উতলাংক বেছি হয় আৰু এই আয়নীয় যৌগবিলাকক যেতিয়া আমি পানীত গুলি দিওঁ হিহঁতি আয়নলৈ বিযোজিত হয় Na+ Cl- তেনেকৈ ভাঙি যেতিয়া যাব হিহঁতি কিছুমান আয়ন উৎপন্ন কৰিব আৰু এই আয়নবোৰৰ চলাচলৰ কাৰণে কি হয় আয়নীয় যৌগবোৰে বিদ্যুৎ পৰিবহনো কৰিব পাৰে
বাৰু সেইটো এটা আমি বেলেগ টপিকত পঢ়িম, বেলেগ এদিনা পঢ়িম, কিন্তু আজি তোমালোকে গম পাইছা যে আয়নীয় যৌগবিলাকৰ গঠন কিদৰে হয়। হ'লনে? আই হোপ তোমালোকে বুজি পাইছা, ভালদৰে বুজি পাইছা এইখিনি বস্তু। হ'ল? চ' এইখিনি এতিয়া আজিলে ঠিক আছে তেতিয়াহ'লে, থেংক ইউ। নতুনকৈ আকৌ এটা ক্লাছত লগ পাম, তেতিয়ালৈকে ষ্টে টিউনড, চাই থাকিবা চেনেলটো।